ইফালে কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া সাংসদ ৰকিবুল হুছেইনৰ ফকৰা যোজনাৰ উদ্ধৃতিৰে মুখ্যমন্ত্ৰী কটাক্ষ ধুবুৰীৰ সাংসদগৰাকীৰ চোৰে নেৰে চোৰ বৃত্তি কুকুৰে নেৰে চাই যাৰ যি প্ৰবৃত্তি মৰিলে লগত যায় মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ মন্তব্যৰে নিজৰ প্ৰকৃত স্বৰূপ দেখুৱাইছে বুলি মন্তব্য ৰকিবুল হুছেইনৰ নীলাশিয়ালৰ প্ৰসংগৰেও মুখ্যমন্ত্ৰী কটাক্ষ সাংসদ ৰকিবুল হুছেইন আমাৰ পূৰ্বপুৰুষসকলে কিছুমান ফকৰা যোজনা কৈ গৈছিল আৰু বাস্তৱ কিছু কথা কৈ গৈছিল মোৰ মনত পৰিছে হঠাৎ বোলে চোৰে নেৰে চোৰৰ প্ৰবৃত্তি কুকুৰে নেৰে চাই যাৰ যি প্ৰবৃত্তি মৰিলে লগত যায় এইখিনি পূৰ্বপুৰুষসকলে কৈ আছিল যাৰ যি প্ৰবৃত্তি যাৰ যি ৰুচি যাৰ যি কথা সেইমতে তেওঁ কথা ক'ব তেওঁতো ওপৰত চাব নোৱাৰে আমি আগতে শুনিছিলোঁ যে কেতিয়াবা আপোনাৰ কাউৰীয়ে মৰা পাখি লগাই লয় কেতিয়াবা নীলা শিয়ালৰ কথা শুনিছিলোঁ পিছত নিজে হোৱাকৈ নিজক চিনাকি দিয়ে এইবিলাক মানুহে নিজৰ নিজৰ চিনাকিবিলাক দিছে তেওঁলোকে যে আচলতে সেই পদবিলাকৰ উপযুক্ত নহয় তেওঁলোকৰ মাত কথাই তেওঁলোকৰ পৰিচয় আমাৰ পূৰ্বপুৰুষসকলে কৈ গৈছে যে মানুহৰ মাত কথাই মানুহৰ পৰিচয় এজন মুখ্যমন্ত্ৰী যদি মাত কথা সেইটো হয় তেতিয়া আমি ক'ব লাগিব যে পুৰণা ফকৰা যোজনাৰ পৰা যে চোৰে নেৰে চোৰৰ প্ৰবৃত্তি কুকুৰে নেৰে চাই যাৰ যি প্ৰবৃত্তি মৰিলে লগত যায় আপুনি যিমান ধোৱাই মেলাই কৰক তেখেতে সেইটোকে কৰি থাকিব তেওঁৰ কথাটোৱে সেইটো যিমান আপোনাৰ নেজবিলাক তেৰা আপুনি যিমানে চিধা কৰিব বিচাৰক সেই ধৰণৰ কথাই ক'ব তেওঁৰ মাত কথাই তেওঁলোকৰ পৰিচয় আমাৰ